Hello everyone, সকলোকে মই আৰু এটা নতুন ভিডিঅ'লে আমাৰ আসাম জব হাবলৈ স্বাগতম জনালো। আজি মই UPSC ত আহা CSET-ৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই আপোনালোকৰ মাজলৈ লৈ আহিছো যিখিনি UPSC ত আগতে CSET পেপাৰত আহি গৈছে অৰ্থাৎ GS পেপাৰ 2 ত আপোনালোক সকলোৱে জ্ঞাত যে আপোনালোকৰ প্ৰিলিমছ আহি আছে APSC তাৰ বাবে CSET প্ৰিপাৰেচন কৰিব লাগে কিন্তু বহুতে কি কয় যে আমি UPSC CSET বিলাক পঢ়িব লাগে কিন্তু UPSC পেপাৰখন যদি উঠাই চাই CSET-ৰ তাত বহুত বেছি টান কুৱেশ্যন আহে গতিকে আপোনালোকে কনফিউজন হৈ যায় যে কোনবিলাক কুৱেশ্যন তাৰ আমি কৰিব লাগে গতিকে মই যোৱা 5 বছৰ মানে UPSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিলাক এনালাইজ কৰিলো তাৰ পিছত মই আমাৰ APSC আৰু CSET-ৰ যোৱা 2 বছৰখিনি চালো তো যিখিনি ৰিলেভেন্ট লাগে অনলি ৰিলেভেন্ট ওয়ান্স অকল ৰিলেভেন্ট খিনিহে মই আপোনালোকৰ মাজলৈ লৈ আহিছো কাৰণ UPSC ত বেছি হাৰ্ড আহে CSET APSC ত এতিয়ালৈকে আহা নাই গতিকে আমি যোৱা 2 বছৰৰ পেটাৰ্ণ মতে যিখিনি কুৱেশ্যন ইম্পৰ্টেন্ট লাগিছে মই সেইখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ আহিছো আৰম্ভণিতে কৈ থওঁ প্ৰিলিমছলৈ যেহেতু বেছি সময় নাই আমাৰ CSET-ৰ এটা বেটছ আছিল অলৰেডি মোৰ গোটেই তাত লেকচাৰখিনি দিয়া কমপ্লিট হৈ গ'ল জাস্ট ₹399 ত আপুনি CSET-ৰ কি পাব জানেনে মেথছ পাব ৰিজনিং পাব ধুনীয়াকৈ বুজোৱাকে ঠিক আছে তাৰ উপৰি 6টা PYQ ভিডিঅ' পাব APSC ত আহা CSET-ৰ গোটেইবিলাক সলিউশন থাকিব তাৰ উপৰি ইংলিছৰ ৰিডিং কম্প্ৰিহেনচনৰ এটা আপোনাৰ PDF থাকিব ইয়াৰ উপৰি প্ৰত্যেকটো চেপ্টাৰৰ আপোনাৰ মক টেষ্ট থাকিব এই মক টেষ্টত আপুনি প্ৰেক্টিস কৰিব পাৰিব ধুনীয়াকৈ এনালাইজ কৰি যেহেতু বেছি সময় নাই এই কোৰ্সটো লৈ লওক প্ৰায় 30টা মান ভিডিঅ' আছে 15টা মান মক টেষ্ট আছে 15টা মান চেপ্টাৰ ওয়াইজ প্ৰেক্টিস পেপাৰ আছে লৈ লওক আপোনাৰ বহুত কামত আহিব মানে CSET-ৰ কাৰণে বেলেগকে কতো চাই না থাকিলে হ'ল জাস্ট এটোত ইনভেস্ট কৰক আপুনি CSET-ৰ কাৰণে তাৰপিছত পাহৰি যাওক আৰু আমি এটাটাকে কুৱেশ্যন লৈ পেলাই আমি এতিয়া আগবাঢ়িব ওলাইছো ঠিক আছে প্ৰথম প্ৰশ্নটো চাওঁ হকচোন কি কৈছে weight of 6 boy 6 জন ল'ৰাৰ weight equal to weight of 7 girl equal to weight of 3 men equal to weight of 3 women তাৰ মানে boy আছে girl আছে men আছে আৰু women আছে এনেকৈ লিখি ললো ঠিক আছে 6 জন ল'ৰাৰ বয়স যিমান মানে weight যিমান হয় 7 গৰাকী ছোৱালীৰ আৰু m মানে men 3 গৰাকী মেনৰ আৰু 4 গৰাকী ওমেনৰ গোটেইখিনি সমান হয় যদি কৈছে এভাৰেজ weight of the women is 63 kg ঠিক আছে এজন ওমেনৰ weight কিমান 63 kg এভাৰেজ weight ঠিক আছে দেন কৈছে এভাৰেজ weight of boy কিমান হ'ব এটা চাও এজন ওমেনৰ কিমান হয় 63 kg আমি এটা boy টো চাও boy ইয়াত আছে women ক'ত আছে ইয়াত আছে 6 জন ল'ৰাৰ weight equal to 4 গৰাকী মহিলাৰ weight তো মই 6 জন ল'ৰাৰ weight কিমান পাম কওকচোন 6 জন বয়ৰ weight কিমান হ'ব 4 গৰাকী মহিলা আৰু এগৰাকী মহিলাৰ এভাৰেজ কিমান 63 লিখি দিলো আমাক লাগে বয় বিলাকৰ এভাৰেজ weight তো বয়ৰ এভাৰেজ weight তো কিমান হ'ব 4 * 63 divided by 6 ঠিক আছে আমি স্পিডত কৰিম কাৰণ মই অলৰেডি এখিনি আপোনালোকক ডিটেইলছত বুজোৱা আছে থিওৰি খিনি তো মই থিওৰি বুজাই নাথাকো আৰু আমাৰ কোৰ্সত ধুনীয়াকৈ মই বুজাই দিছো এভৰি চেপ্টাৰ ডিটেইলছত তো 2 এ কাটিলে 3 ঠিক আছে এটো কাটিলো 3 এটো কাটিলে 21 তাৰ মানে 42 kg এটো আহিছিল আপোনাৰ UPSC CSET 2024 ত নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছো নেক্সট প্ৰশ্নটো কি কৈছে দুখন সিটি আছে A আৰু B they are 360 km apart তাৰ মানে A আৰু B দুখন চহৰ আছে সিহঁতৰ মাজত দূৰত্ব কিমান হয় 360 km ওকে A car goes from A to B with 40 km per hour এখন কাৰ A পৰা B লৈকে গৈছে স্পীড কিমান 40 km per hour ওকে আৰু returns to A with 60 মানে B পৰা A লৈ উভতি আহিছে 60 km ওকে আমাক কৈছে এভাৰেজ স্পীড গাড়ীখনৰ এভাৰেজ স্পীড তো এভাৰেজ স্পীড মই ক্লাছত কৰাওঁতে আপোনালোকক কৈছিলো যে এভাৰেজ স্পীডৰ কোৱেশ্যন আহে এটো 2015 ত আহিছিল কি এভাৰেজ স্পীড ফৰ্মুলা টোটাল কিমান ডিসটেন্স গ'ল ডিভাইডেড বাই টোটাল কিমান টাইম লাগিলে হেতু এটা টোটাল কিমান ডিসটেন্স গ'ল এই গাড়ীখনে আপুনি চাওকচোন প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট হৈ ইয়ালৈকে গ'ল 360 আকৌ ঘূৰিও আহিছে এইখিনি লাগে তো টোটাল ডিসটেন্স কিমান হ'ব 360 যোগ 360 দে টাইম কিমান লাগিলে প্ৰথম ধৰক টাইম t1 ঠিক আছে t1 মানে ধৰক এখিনি পৰা এখিনি লৈকে যাওঁতে a পৰা b লৈকে যাওঁতে যদি মই টাইম উলিয়াব লাগে টাইমৰ ফৰ্মুলা কি মই স্পিডত কৈ আছো হা কাৰণ আমি ক্লাছত সব বস্তু পঢ়োৱা আছে তো মই গোটেইখিনি বস্তুটো ইয়াত পঢ়াই থাকিলে টাইম লাগি যাব কাৰবাৰ যদি কোৰ্সটো মানে ভালকে জানিব মন আছে ডিটেইলছত ধুনীয়াকৈ জয়েন কৰি লওক বেছি টাইমো নালাগে সব কমপ্লিট হৈ যাব
speed equal to distance by time তো time equal to কিমান হ'ব speed to ইয়াত তলত গুচি আহিব তাৰ মানে distance by time ধৰক sorry distance by speed distance কিমান 360 আৰু speed 40 ঠিক আছে 40 কিলোমিটাৰত গৈছে তো এটো কাটিলো এটো কাটিলো 9 হল তো প্ৰথমবাৰৰ কাৰণে 9 হল তো প্ৰথমবাৰ যাওঁতে কিমান টাইম লাগিলে 9 কি hours second time same উলিয়াও second time distance same আছে 360 আৰু কিমান এবাৰ স্পিড কিমান 60 হয় তো কাটি দিলে এটো 6 পাব তো second timeৰ স্পিড টাইম হল 6 তো তলত টোটাল টাইম কিমান হ'ব যাওঁতে 9 ঘণ্টা আহোঁতে 6 ঘণ্টা ওপৰ 360 যোগ 360 720 তলত 9 6 15 এটো হৰণ কৰি দিও কেনে কৰিম আমি 5 ৰে কৰিলে 3 এটো 5 ৰে কৰিলে 5 এগুণ 5 5 14 তাৰ পিছত 5 4 ঠিক আছে 1 4 4 3 এটো কাটিব পাৰি নে পাৰি সাগে 3 4 গুণ 12 8 48 আপোনালোকে মনৰ মুখত কৰিব যদি বিচাৰে তেনেহলে স্পিড ম্যাথছ জানিব লাগিব এই কিছুমান শৰ্টকাট আছে ম্যাথছৰ ঠিক আছে হেখিনি আমাৰ মই কোৰ্সতহে দিছো তো যাৰ জানিব মন আছে জয়েন কৰি লওক নেক্সট টু চাও এটো 2019 ত আহিছিলে UPSC the average marks of 100 student are given to be 40 100 জন ষ্টুডেন্ট আছে এজনৰ ওয়েট মানে মার্কস কিমান হয় 40 ওকে এজন ষ্টুডেন্টৰ মার্কস 40 হয় ঠিক আছে 100 জন ষ্টুডেন্টৰ এভারেজ মার্ক it was found later that marks of one student were 53 কিন্তু এজন ষ্টুডেন্টৰ মার্কস 53 আছিল যোনটো 83 বুলি ভুল কৰা হল আমাক কারেক্ট এভারেজটো কৈছে আমি কেনেকৈ কৰিম চাও আমি একদম বেসিক কে কৰিম আমি একো শর্টকাট এপ্লাই নকৰো কাৰণ শর্টকাট খিনি মই অলৰেডি আমাক ক্লাছতো দিছো আমি একদম বেসিক কৰিম 100 জন ষ্টুডেন্ট এভারেজ মানে কি টোটাল ডিভাইডেড বাই আপোনাৰ নাম্বার অফ পারসন আৰু নাম্বার জি ইয়াত 100টা ষ্টুডেন্ট আছে ওকে 100টা ষ্টুডেন্ট তো এভারেজ কিমান পালে ইয়াতে 40 পাইছে ঠিক আছে তো টোটাল উপর টোটাল মার্কস তো টোটাল মার্কস কিমান হ'ব তেতিয়া 100 জন ষ্টুডেন্টৰ কাৰণে টোটাল মার্কস এটো পূৰণ হ'ব 4000 ওকে টোটাল মার্কস 4000 আছে কিন্তু ইয়াত কি কৈছে এটা মার্কস 83 বুলি ভুলতে লিখিলে যোনটো 53 হ'ব লাগিছিল তাৰ মানে 4000 টোটাল হয় তাৰ পৰা 83 টো বিয়োগ কৰি দিও কাৰণ 83 হ'ব না লাগিছিল কি হ'ব লাগিছিল প্লাস 53 বুজিলে আকৌ এবাৰ কৈ দিছো 100টা মানুহ আছে সিহঁতৰ সবৰে টোটাল যোগফল কিমান 4000 ধৰক নম্বৰ 4000 নম্বৰ পাইছে তাৰপিছত কোনবা এজনে ক'লে যে ইয়াৰ এজনৰ মানুহৰ 83 নহয় তো আমি বাকি থকা 99টা মানুহৰ যদি উলিয়াও কি হ'ব আমি 83 টো বিয়োগ কৰি দিম যোনটো ভুল মানুহ তাক আতৰাই দিলো ঠিক আছে যোনটো ভুল মানুহ আতৰাই দিলো তো 83 টো আতৰাই দিলো 99টা মানুহৰ এখিনি হ'ব ইয়াত জিতু আহে তাৰপিছত হে ভুল মানুহটো আমি শুদ্ধ কৰি আনিছো এবাৰ ভুল মানুহটো শুদ্ধ কৰিলে তা শুদ্ধ নম্বৰ কিমান হয় 53 তো এটো যোগ কৰি দিও তো হৈ গল এটা এটো কৰিলে কিমান হ'ব 4000 মাইনাস এটো সব 83 আৰু 53 প্লাস এটো কৰিলে মাইনাস কিমান হ'ব 30 তো এটো आंसर হ'ব 37 নহয় সৰি 3970 এটো পালো এতিয়া আমাক নতুন এভারেজটো খুলিছে তো নতুন এভারেজ কিমান টোটাল বাই নাম্বাৰটো 100 আছে আৰু নতুন কিমান টোটাল 3970 এটো কাটিলো এটো কিমান হ'ব 39.7 ঠিক আছে তেনেকৈ আমি কোৱেশ্চন বিলাক কৰিব পাৰো কাৰোবাৰ কিবা ডাউট থাকিলে মোক কমেন্ট কৰিব আমাৰ কোৰ্সটো জুনে জয়েন হৈছে তেওঁলোকে এনেও কৰিব পাৰিব বহুত ষ্টুডেন্ট আছে কমে 50 জন মানে আমাৰ কোৰ্সত শিকি আছে নেক্সট কোৱেশ্চনটো চাও percentage of question আমাৰ ক্লাছত ফাৰ্স্ট টপিক কি কৈছে ইয়াতে the increase in the price of a certain item was 25% ঠিক আছে এটা বস্তু আছে ধৰক ঠিক আছে যিকোনো এটা বস্তু ধৰক আলু 25% তাৰ দাম বাঢ়ি গল ওকে then the price was decreased by 20% আকৌ 20% কমালে আকৌ increase 10% বহুতৰ মাথা বেয়া হৈ যাব এটো কি কৰি আছে চাও হক কেনেকৈ কৰে ফার্স্ট ধৰক 100x আছে এটা বস্তু আলুটো অৰিজিনাল প্ৰাইস এটো অৰিজিনাল কি কৰিছে
25% বহাইছে মানে 100x ৰ 25% বহালে কিমান হ'ব 125x হ'ব মানে আমাৰ ক্লাছত মই ডিটেইলছত পঢ়োৱা আছে আকৌ কৈছো ইয়াত আমি জাত প্ৰেক্টিসে কৰিব আহিছো 125x হ'ল তাৰপিছত ইয়াৰ 20% কমালে এবাৰ কি কৰিব ইয়াৰ -20% কৰক যোনে ক্লাছ কৰিছে তেওঁলোকে জানে 20% ৰ ফ্ৰেকশনত দিলে কি হয় 1/5 হয় তো 125 x or 20% কৰিলে কিমান হ'ব 125x into 1/5 মুখত কৰিব আপোনালোকে পাছলে এটো কৰিলে 25 হয়নে তো মানে 25x হয়নে নহয় কিয় নহয় in decrease by 20% মানে 20% কমাব লাগে 20% কৰা নাই 20% কমাইছে হে তাৰ মানে ইয়াৰ পৰা আমি 25x to 20% টো বিয়োগ কৰিম থাকিল কিমান 100x ঠিক আছে তাৰ পিছত আকৌ ইয়াক কি কৰিছে 10% বহাইছে তো 100x ৰ আকৌ 10% যদি বহাই কিমান হ'ব 110x থদিছে আলটিমেটলি কিমান পাৰ্সেন্ট বাহিলে আলটিমেটলি অৰিজিনালি 100 আছিল হোল কিমান 110 তো আলটিমেটলি 10% বাহিলে ইমান ইজি প্ৰশ্ন দেখিছে 22 সি সেটত আহিছিলে মানুহে দেখিলে টান বুলি ভাবে কিন্তু জুনে আমাৰ কোৰ্সটো কৰিছে হিয়াতে বেসিক খিনি অলৰেডি ক্লিয়াৰ কৰি লৈছে আৰু হিয়াতে খুব ধুনিয়াকে কৰিব পাৰিব নেক্সট কোৱেশ্চন তো চাও হক এটা এক্সাম আছিল তাত এ কিমান পালে 20 নম্বৰ মোর দেন বি আকৌ বি এ কি কৈছে 5% লেস দেন এ হাউ মেনি মার্কস বি স্কোরড এনেকুৱা কোৱেশ্চন কেনে কৰিম এ আছে বি আছে প্ৰথম চাও মার্কস বেছি কোনে পাইছে এ বেছি পাইছে না নহয় এই 20 নম্বৰ বেছি পাইছে ই ঠিক আছে বাৰু আকৌ নেক্সট পার্সেন্টেজৰ কথা কলে বি এ 5% লেস পাইছে 5% লেস পাইছে তো এ যদি 100x থাকে বি এ কিমান পাব 100x ৰ 5% আমি সদায় পার্সেন্টেজৰ কোৱেশ্চন বিলাক মই 100ত ধৰি পেলাই কৰো আমাৰ ক্লাছতো মই হেতেকে কৰিব শিকাইছো বেছি সহজ হৈ যায় তেতিয়া 100x আছে 5% কম হলে 95x হ'ব ওকে আৰু কি কৈছে এটো চাওক এ কিমান নম্বৰ পালে 100x বি এ কিমান পালে 95x নম্বৰ এটো নম্বৰ হয় ঠিক আছে তো আমি যদি চাও এ কিমান মার্কস বেছি পাইছে খাওকচোন ই 95x ই কিমান বেছি পাইছে 5x বেছি পাইছে হয়নে নহয় 95x আছে ইয়াৰ আৰু বেছি পাইছে ই 5x therefore এ বেছি পাইছে এটো ঠিক আছে বেছি কিমান পালে 5x ইনক্ৰিজিং আৰু হে 5x ৰ ভ্যালুটো কিমান 20 নম্বৰ হয় 20 নম্বৰ বেছি পাইছে বুলি কৈছে দ্যাট মিন্স এটো কাটিলে 4 x ৰ ভ্যালু পালো 4 এটা আমাক সুধিছে কি সুধিছে বি এ কিমান পাইছে আমি বি এ কিমান পাইছে দেখিছিলো 95x তো 95 into 4 কৰি দিও কিমান হ'ব 5 4 20 তাগলে 2 80 380 এটো একেবাৰে ইজি দেখিছে ইমান টান প্ৰশ্ন নহয় এবিলাক সহজ প্ৰশ্নই দিয়া আপোনালোকে কনসেপ্ট বিলাক ক্লিয়াৰ থাকিলে আৰু ডিটেইলছত যদি কৰিছে আমাৰ কোৰ্সৰ পৰা বা জোৰ পৰাই আপোনালোকে নিজে কৰিব পাৰিব এটো 2017 চনত আহিছিল চাও অপচন x আৰু y দুজন মানুহ আছে ঠিক আছে ভালকে লিখি দিছো মই ইয়াত লিখি দিও আমি সাইডত কৰিম x আৰু y দুজন মানুহ বুজাবৰ কাৰণে একে ধুনিয়াকে লিখিছো এক্সামত ইমান ধুনিয়াকে লিখা দৰকাৰ নাই কিন্তু মান্থলি ইনকাম ৰেশিও কৈছে 4:3 তো ইনকাম কিমান 4:3 তো এটো যদি মই 4:3 কৈছে 4x লিখো এটো 3x হ'ব 4:3 থলে তাৰপিছত ইয়াতে এক্সপেন্স কিমান খৰচ হয় এটো কিমান হ'ব 3y ধৰিলো বেলেগ এটা কনস্ট্যান্ট ধৰিছো ইয়াতে is to 2y 3:2 আছে মই এইবিলাক ধুনিয়াকে ৰেশিওত আপোনালোকক কৰোৱাই আছে আৰু প্ৰত্যেকে 6000 টকা সেভ কৰে দুইজনে কিমান সেভ কৰে 6000 কিহতৰ মান্থলি ইনকামৰ what is their total monthly income এটো কৈছে ঠিক আছে প্ৰত্যেকে 6000 টকা সেভ কৰে এটা আমি যদি চাও আপুনি নিজে চাওক মই এটা উদাহৰণ দিছো মই ধৰা 100 টকা এটা ইনকাম কৰো আৰু মই মান্থলি খৰচ কৰো কিমান 100 টকাৰ পৰা 40 টকা খৰচ কৰো ধৰক তো মোৰ তাত বাকি কিমান থাকিব সেভ কিমান সেভিং হ'ব কওকচোন 100 টকাৰ পৰা মই 40 খৰচ কৰিলো 60 টকা বাকি থাকিব তাৰ মানে সেভিংস টো কেনেকৈ আমি হিসাব কৰো ইনকামৰ পৰা খৰচটো মাইনাস কৰি দিও তো ইয়াতে 6000 ইয়াতো 6000 আছে তো 4x minus 3y হৈ গল আৰু এটো কিমান আছে 3x minus 2y দুইটা কিমান হয় 6000 ঠিক আছে দুইটা 6000 এ হয় তো এটো ধৰক 1 এটো ধৰক 2 ওকে এটা আমি দুটা সলভ কৰিব লাগিব কেনেকৈ কৰিম চাব
প্ৰথম কি আছে 4x - 3y ইকুৱেল টু 3x - 2y দুইটা সমানে হয় তো দুইটা সমান বুলি দেখাই দিওঁ এটা মই যদি 3x তো এফালে লৈ যাওঁ x তো এফালে লৈ যাওঁ y তো এফালে লৈ যাওঁ 4x - 3x হ'ব আৰু এই -3y তো এফালে লৈ আনিলে প্লাস হ'ব 3y - 2y তো ইমপ্লাইজ 4x - 3x মানে x এটো y x = y পালো আমি x = y পাই গলো ঠিক আছে তো আমি যদি x = y পাই যাওঁ আমাক সুধিছে কি আলটিমেটলি সব টোটাল ইনকামটো সুধিছে আমি x = y পালো এটা যিকোনো এটা জায়গাত x = y পুট কৰি দিয়ক হয় এটোত নহয় এটোত মই দক এটোত কৰি দিছো x ৰ জায়গাত y যিকোনো এটা ঠিক আছে তো x ৰ জায়গাত y পুট কৰিব পাৰে বা y জায়গাত x পুট কৰিব পাৰে মই ধৰ y জায়গাত x পুট কৰিলো 3x - 2x কাৰণ x = y বুলি পালো তো x = পালো আমি 6000 x = আমি কিমান পালো 6000 তো y = 6000 এ হ'ব এ টোটাল মান্থলি ইনকাম খুদিছে দুইজনৰ ই 4x পাই ই 3x পাই টোটাল ইনকাম তো 7x তাৰ মানে x ৰ জায়গাত 6000 তাৰ মানে 42000 টোটাল ইনকাম হেতৰ 42 2017 চনত আহা প্ৰশ্ন হয় ইমান ইজি নেক্সট কোৱেশ্চন তো চাও এখন ট্ৰেইন আছে 20 মিটাৰ লং ট্ৰেইনখনৰ লেংথ কিমান হয় 200 মিটাৰ সৰি 20 মিটাৰ হে মুভিং এট এ স্পীড অফ 40 কিলোমিটাৰ পাৰ আৱাৰ ট্ৰেইনখন গৈ আছে কিমান স্পীডত 40 কিলোমিটাৰ পাৰ আৱাৰ কিমান সেকেন্ড লাগিব এজন মানুহক পাৰ কৰিবলৈ চাওক এজন মানুহ ইয়াতে আছে এটা এই মানুহজনক পাৰ কৰিবলৈ গোটেই ট্ৰেইনখন পাৰ হৈ যাব লাগিব তাৰ মানে ডিসটেন্সটো আমি কি ধৰিব পাৰো ইয়াত ট্ৰেইনৰ ডিসটেন্সটো ঠিক আছে 200 মিটাৰ আৰু স্পীডটো আমাক দিয়া আছে 40 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি 40 কিলোমিটাৰ পাৰ আৱাৰটোক আমি কি কৰিব লাগিব আমি মিটাৰ বাই সেকেন্ডত নিব লাগে ঠিক আছে কাৰণ ইয়াতে মিটাৰ আছে ইয়াত কিলোমিটাৰ আছে আৰু ইয়াত লাগে আমাক সেকেন্ড তো আমি কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ বাই সেকেন্ডত নিব লাগে ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰ কেনেকৈ নিয়ে সব মাবা দেখাই দিছো ওপৰত 1000 মিটাৰ নিলে আৱাৰটো 3600 00 কাটি দিয়ক 2 কাটিলে 5 এটা মই ফৰ্মুলা আপোনালোকক কৈছিলো ক্লাছতো হেতু আপোনালোকে মুখস্থ ৰাখিব শৰ্টকাটটো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যদি মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগে 5/18 এৰে পূৰণ কৰি দিলে হ'ল কি হেৰে 5/18 ঠিক আছে তো এটো ওপৰত কিমান হ'ব 200 তলত হ'ব 18 মিটাৰ পাৰ সেকেন্ড এটা আমাক উলিয়াব কি লাগে কি লাগে টাইম তো টাইম ইকুৱেল টু আমি অলপ আগত চাই আছিলো কি আছিল ডিসটেন্স বাই স্পীড ডিসটেন্স আছে 200 স্পীড আছে 200/18 18 টো ওপৰত গুছি যাব 200 * 18 divided by 200 आंसर হ'ব 18 ঠিক আছে একেবাৰে ইজি প্ৰশ্ন হয় একো চিন্তা কৰিব না লাগে নেক্সট কোৱেশ্চন যাও এজন মানুহে হাফ টাইম লয় এটা সাৰ্টেন ডিসটেন্স ডাউনস্ট্ৰীম আৰু আপস্ট্ৰীম এটো একেবাৰে ইজি প্ৰশ্ন হয় 2020 চনত আহিছিলে বোট এণ্ড ষ্ট্ৰীম মই আপোনালোকক কৰাইছো আমাৰ চেপ্টাৰটোতে বোট এণ্ড ষ্ট্ৰীম একেবাৰে ধুনিয়াকৈ ইজিলি মই চাগে 40 মিনিট মানত শেষ কৰি দিছো কমপ্লিট এটো একেবাৰে ইজি মতাত কৰোৱাও আছে আপোনালোকে তাত চাই এটো কৰি ল'ব পাৰিব নেক্সট এটা প্ৰশ্ন চাও আহক এটো কি কৈছে চাও আহক এই প্ৰশ্নটোত কৈছে যে এ পিস অফ thin tin is in the form of rectangle এটা rectangle মানে আয়ত তাৰ লেংথ আছে 12 মিটাৰ উইডথ আছে 12 সেন্টিমিটাৰ উইডথ আছে 8 সেন্টিমিটাৰ তো ইয়াৰ লেংথ আছে 12 আৰু বি আছে 8 ঠিক আছে এটো আমি কি ইউজ কৰিছে এতিয়া এটা কিউব বনাইছে কিউব এটা বনাইছে ঠিক আছে এনেকুৱা এটা ঘনক এই কিউবৰ সাইড কিমান কৰিছে এটা চাওক এই গোটেই ৰেক্টেংগলটো ইউজ কৰিয়ে কিউবৰ সাইডটো ইউজ কৰিব তো এই ৰেক্টেংগলটো এৰিয়া যিমান হ'ব কিউবটোৰ এৰিয়া সমানে হ'ব মানে নহয় তাৰ মানে আমি ৰেক্টেংগলটোৰ এৰিয়াটো উলিয়াই লওঁ আহক এই এনেকুৱা কোৱেশ্চন মাৰ্ক আমাৰ ক্লাছত কৰোৱাই আছে ৰেক্টেংগুলাৰ এৰিয়া যদি উলিয়াও L into B 12 into 8 মানে 96 সেন্টিমিটার স্কয়ার আৰু কিউব আমি কিউবৰ সাইড লাগে কিউবৰ সাইডটো যদি মই L ধৰো তো কিউবৰ সাইড আৰু কিউবৰ এৰিয়া তেতিয়া কি আছিল ক্লাছত কৈছিল 6L স্কয়ার
6l স্কয়াৰ ইকুৱেল টু এৰিয়া সমানে হ'ব 96 6 ৰে এইটো কাটিলে 16 হ'ব তো l স্কয়াৰ পালো 16 therefore l কিমান হ'ব 4 cm 2016 চনত আহিছিলে সি সেটৰ ইমান ইজি দেখিছে নেক্সট প্ৰশ্নত যাও ঠিক আছে এখিনি আসলে আমাৰ আৰু ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰিব আৰু যদি কিবা মোক পৰা কিবা ধৰণৰ হেল্প লাগে সি সেট পেপাৰত এনিথিং মোক আপোনালোকে কমেন্ট কৰিব আৰু মই অলৰেডি PYQ খিনি দিয়া আছে APSC সি সেটৰ বাবেও APSC সি সেটৰ PYQ মই ডেসক্ৰিপচনত ভিডিও লিংকটো দি থৈ দিম বাৰু আপোনালোকে হেখিনিও চাব পাৰে ঠিক আছে ইউটিউবতে মই দিয়া আছে আৰু আমাৰ কোৰ্সটো মই দিয়া আছে ধুনিয়াকে আপোনালোকে হেখিনি চাইও বহুতখিনি আইডিয়া পাব আৰু কোৰ্সটো জয়েন কৰিব থাকিলে ডেসক্ৰিপচনৰ লিংক দিয়া আছে জয়েন কৰিব পাৰে নাইবা Maths and Physics Hub এই এপটোত গৈও জয়েন কৰিব পাৰে ঠিক আছে এই এপটো ডাউনলোড কৰি লব তাতে আপোনালোকে APSC ত গলে আপোনালোকে কোৰ্সটো ধুনিয়াকে পাই যাব সি সেট সাৰ্থক